ফ্ৰেণ্ডসকল ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো বৰ্তমান আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। তো ফ্ৰেণ্ডসকল ফাইনেলি অসম পুলিচৰ গ্ৰেড 4 আৰু চাফাই কৰ্মচাৰী যিটো পোষ্ট আপোনালোকে আবেদন কৰিছে, তো এইটোৰ নটিফিকেশ্যন আহিছে। অৰ্থাৎ 28 জানুৱাৰীৰ তাৰিখত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু এইটোৰ এক্সাম হ'ব 5 ফেব্ৰুৱাৰী তাৰিখত এইটো এক্সাম হ'ব। আপোনালোকে যিসকলে এপ্লাই কৰিছে গ্ৰেড 4 আৰু চাফাই কৰ্মচাৰী পোষ্টত, তো 28 তাৰিখত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু অহা ফেব্ৰুৱাৰীৰ 5 তাৰিখত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। তো বন্ধু বান্ধৱীসকল, অসম পুলিচৰ টোটাল 5563টামান ভেকেঞ্চি ওলাইছিল। তাৰে UB, AB অৰ্থাৎ লাল টুপি আৰু বেটেলিয়নৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এক্সামটো হৈছে, তাৰপিছত SIৰ ৰিটেন টেষ্টটো হৈছে। তো এতিয়া হ'ব গ্ৰেড 4 আৰু চাফাই কৰ্মচাৰীৰ এই দুটা পদৰ এতিয়া এক্সাম অনুষ্ঠিত হ'ব। তাৰে এইটো নটিফিকেশ্যনটো যোৱাকালিয়েই মুকলি কৰি দিছিল। তো তাতে লিখা আছে যে অহা 5 ফেব্ৰুৱাৰী তাৰিখত এইটো এক্সামটো হ'ব আৰু 28 জানুৱাৰী তাৰিখত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ফ্ৰেণ্ডসকল, এইটো নটিফিকেশ্যনটো আমি চাই লওঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি। তো ফ্ৰেণ্ডসকল, এইটো হৈছে অসম পুলিচৰ নটিফিকেশ্যন, যিটো 22 তাৰিখত অৰ্থাৎ যোৱাকালিয়ে মুকলি কৰি দিছিল এই নটিচটো। তো ইয়াতে লিখা আছে, চাওক, অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড অসম। লিখা আছে যে 54 পোষ্ট গ্ৰেড 4 ষ্টাফ, তাৰপিছত কুক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, ধোবী, কাবলাৰ অসম পুলিচ, তাৰপিছত ইয়াতে টেইলাৰ, প্লাম্বাৰ, ইলেক্ট্ৰিচিটিয়ান, বাৰ্বাৰ, কামাণ্ডো বেটেলিয়ানছ, তাৰপিছত ইয়াতে কুক, কবলাৰ, বাৰ্বাৰ অৰ্থাৎ ইয়াতে ধোবী, তাৰপিছত নাপিত, তাৰপিছত ইয়াতে ৰান্ধনী, তাৰপিছত ৱাটাৰ অৰ্থাৎ পানী উঠোৱা কাম, তাৰপিছত ধোবী কাপোৰ ধোৱা কাম, ইলেক্ট্ৰিচিটিয়ান। তো ফ্ৰেণ্ডসকল, এই পোষ্টকেইটা ইয়াতে দিয়া আছে, চাওক, 54টা পোষ্ট গ্ৰেড 4। ইয়াতে লিখা আছে কুক, যিসকলে ৰান্ধনী কৰে, এইটোৰ পোষ্ট বাৰ্বাৰ, নাপিত, তাৰপিছত ৱাটাৰ কেৰিয়াৰ, পানীৰ যোগান ধৰা, ধোবী, যিটো কাপোৰ ধোৱাক সিহঁতক কয় ধোবী। তো এনেদৰে ইয়াতে বহুতো পোষ্ট দিয়া আছে। তো এই পোষ্টকেইটাই 54টা অৰ্থাৎ গ্ৰেড 4ৰ পোষ্ট হয়। আৰু ইয়াতে 2 নম্বৰটো দিয়া আছে যে চাফাই কৰ্মচাৰী পোষ্ট অৰ্থাৎ 30টামান পোষ্ট ইয়াতে লিখা আছে, চাওক, চাফাই কৰ্মচাৰী 30টা পোষ্ট, কামাণ্ডো বেটেলিয়ান, তাৰপিছত চাফাই আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট। তো ফ্ৰেণ্ড, ইয়াতে এটা লিংক দিছে www.slprbasom.in। এই ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। লিখি দিছে যে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PST আৰু TPT ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট ইয়াতে 5/2/2025 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখত এইটো আপোনালোকৰ এক্সাম হ'ব। আৰু এডমিট কাৰ্ডত লিখা থাকিব আপোনালোকৰ টাইম টেবুল, ক'ত এক্সামটো হ'ব। ইয়াতে লিখা আছে কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড PST এণ্ড TPT 11 AM। ইয়াতে লিখা আছে যে 28 জানুৱাৰী মাহৰ 28 তাৰিখৰ ৰাতিপুৱা 11টামান বজাত আপোনালোকে এই লিংকত ক্লিক কৰিলে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আপোনালোকে চাফাই কৰ্মচাৰী আৰু গ্ৰেড 4ৰ যিসকলে এপ্লাই কৰিছে সিহঁতে এই লিংকত ক্লিক কৰি www.slprbasom.in এই লিংকত আপোনালোকে ডাউনলোড কৰিব পাৰিব। জানুৱাৰী মাহৰ 28 তাৰিখত এডমিট কাৰ্ডটো ৰাতিপুৱা 11টামান বজাত ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এক্সাম হ'ব ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখত আপোনালোকৰ এক্সামটো হ'ব। তো ফ্ৰেণ্ডসকল, এইটোৱে যোৱাকালিয়ে নটিফিকেশ্যনটা আউট কৰি দিছে অসম পুলিচ ৱেবছাইটত। তো আপোনালোকে এই লিংকত ক্লিক কৰি এই নটিচটো ডাউনলোড কৰিব পাৰিব আৰু চাব পাৰিব।